নগাঁও চামগুৰি পক্ষীতীৰ্থ বিলত বনজুই দাও দাওকৈ জ্বলিল শুকান মেটেকা সৰু গছ-গছনি বনজুইৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে দেশী বিদেশী পৰিভ্ৰমী চৰাই বসতিস্থলী বিলখনলৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জুই নুমাবলৈ সক্ষম হোৱা নাই কোনো দুষ্ট চক্ৰই জুই জ্বলোৱাৰ সন্দেহ নগাঁও চামগুৰি আৰক্ষীৰ আমি জনাই আছো নগাঁও চামগুৰি পক্ষীতীৰ্থ বিলত বনজুই দাও দাওকৈ জ্বলিল শুকান মেটেকা সৰু গছ-গছনি বনজুইৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে দেশী বিদেশী পৰিভ্ৰমী চৰাই বসতিস্থলী বিলখনলৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জুই নুমাবলৈ সক্ষম হোৱা নাই কোনো দুষ্ট চক্ৰই জুই জ্বলোৱাৰ সন্দেহ নগাঁও চামগুৰি আৰক্ষীৰ কেতিয়া বাজিছে তিনিটা আজি আঢ়ৈটামান বজাত চামগুৰি হস্পিটেলৰ সন্মুখত যিখন আমাৰ চামগুৰি বিল আছে সেই বিলৰ ওচৰৰ মন্দিৰৰ পৰা আমাক ফোন কৰি জনাইছিল যে আমাৰ চামগুৰি বিলৰ ভিতৰত যিবিলাক গা বননি দল আছে সেইবিলাকত কোনোবাই দুষ্কৃতিকাৰীয়ে জুই জ্বলাই দিছে উক্ত দলত বিভিন্ন চৰাই চিৰিকটিৰ বাসস্থল আছিল সেইকাৰণে আমি তথালিকে ফায়াৰ ব্ৰিগেডক ফোন কৰি মাতি আনি জুইখন নোহোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ ইতিমধ্যে জুইখন আধা শেষেই হ'ল আৰু বাকীখিনি পানীৰ মাজত হয়তো ফায়াৰ ব্ৰিগেডৰ মানুহবিলাকে যাব নোৱাৰে কাৰণে লাহে লাহে জ্বলি আছে আশা কৰোঁ লাহে লাহে সেইখিনিও নুমাবলৈ সক্ষম হ'ব আমাৰ ফায়াৰ ব্ৰিগেডৰ মানুহবিলাকে আমি ইয়াতে উপস্থিত আছোঁ বিভিন্ন ঠাইৰ মানুহবিলাক উপস্থিত আছে আমি ইয়াতে থাকিম জুই নুমাই শেষ কৰি ইয়াৰ পৰা গুচি যাম কিন্তু এই বিলত তলত দলৰ তলত পানী আছে সেই পানীৰ ওপৰত দলত কোনোবাই অজ্ঞাত মানুহে জুই জ্বলাই দিছে এইটো আচলতে প্ৰকৃততে বনজুই বুলিয়ে ক'ব লাগিব যিহেতু প্ৰথমতে সৰুকৈ দেখা পোৱা গৈছিলে পিছত আপোনালোকে দেখা পাব পাৰে যিহেতু এতিয়া বৃহত্তৰ অঞ্চল বিয়পি পৰিছে যিটো ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত পৰিভ্ৰমী চৰাই ইয়াত আহি বাসস্থান কৰে সেই চৰাইখিনিৰ ক্ষেত্ৰত এক মানে ক্ষতিৰ সম্ভাৱনীয়তা আহি পৰিছে সেই চৰাইখিনিৰ কিমান মান এতিয়ালৈকে জুই লগা সম্ভাৱনা হ'ল ইয়াত কিমান মান জুই লাগিছে বৃহৎ এটা এলেকা বৰ্তমান জ্বলিও থকা জ্বলি গ'ল অলৰেডি আৰু জ্বলি থকা আপোনালোকে দেখা পাব যিহেতু এই সময়ত দেখিবলৈ পোৱা যায় যে বহাগ মাহৰ আগমনৰ লগে লগে ইয়াত বহু প্ৰজাতিৰ পক্ষী আহে সেই সময়ত পক্ষীকুললৈ ভাবুকি আহিছে কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি আহ্বান জনাব কেনেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি ভাবে প্ৰশাসন তথা বন বিষয়াসকলক আহ্বান জনাওঁ যাতে তেওঁলোকে নিজৰ কাম সুকলমে কৰে আৰু এই জীৱকুলখিনি বাচি থকাত যাতে সহায় কৰে এই কিমান ফুট দীঘল হ'ব পাৰে বিলখন এখন চামগুৰি বিলখন এখনতো বহুত এইটো মানে অনুমানিত কৰিব নোৱাৰিব বৃহত্তৰ এটা অঞ্চলত আগুৰি আছে সম্ভৱ হ'বনে বাৰু যিখন ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে তেওঁলোকে জুই নুমাবলৈ সম্ভৱ হ'বনে তেওঁলোকৰ যুঁজ অব্যাহত চলি আছে যুঁজ তেখেতলোকে নিৰ্বাপন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে কিমান নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।